তোক মাতি পঠিয়াম বুলি ভাবিছিলোৱে ইয়াতে আছ যেতিয়া ভালেই হ'ল ঐ কি চাই আছ বস্তুবোৰ ভিতৰলৈ নে মইনা নাম ঐ চিনি পাইছ সেই তাহানিতেই দেখা মইনা এইটো নন্দ এইজনী যশোদা আৰু ই সোণ কেনি গ'ল ইমান গধুৰ গোটেই চহৰখনে উঠাই নিছে নেকি ঐ খামতো দস্তুৰ মত খাম ঐ ডাইটি সেইবোৰ খাবলৈ নানি কি সজাই থবলৈ নিছে নেকি হা দে কথা ক'বলৈ আহে তাই ঐ যশোদা মুখখন আছে কাৰণে এনেকে সকলো সময়তে ছাগলীৰ দৰে লেপ লেপাই নাথাকিবি এই খাদ্যখন ঠিকে আছে কাৰণে হেল্থটো এইটো একদম ফিটিং হৈ আছে আৰে পেটটো নাথাকিলে মইতো একদম সলমান খান তই সলমান খান যদি ময়ো ঐশ্বৰ্য ৰায় ভালে হ'ব যা সিহঁতৰো মেৰেজ হোৱা নাছিল আমাৰো নহয় কিন্তু লাগিছিল তো সঁচাই ছাগলী দেই আৰু খাবি নেকি ক এইটো মোৰ পেটহে ধান থোৱা দুলি নহয় বুজিছ তই জানো চিনি পাইছো কোন বাৰু আপোনাৰ সোণৰ মাক গাড়ীত উঠাৰ পৰা কেৱল সোণৰ কথা মইহে দেখা নাই কিয় সিটো ইয়াতে আছিলে কথাও পাতিছো কেতিয়ানো গ'ল গমেই নেপালো জানো সি কিয় তেনেকুৱা যা পেহেৰক চাহ দিবলৈ ক হ'ব এই কুৰা কম জুইনে মোৰতো সকলো আছে অথচ আজি কিমান দৰিদ্ৰ পৌৱাৰীক তেতিয়াৰ সমাজৰ দোহাই দি গ্ৰহণ নকৰিলো কিন্তু এইটো মই এৰিব নোৱাৰো পুৰণি কথা পাগলি কি লাভ বাদ দিয়ক দিওঁ বুলি বাদ দিব পৰা হলে খুৰীদু চালক হ'ব দিয়া কণ্টিল দাইটি আহিল নহয় গম পাও পাইছো ভালেই হ'ল এইবাৰ আমাৰ বিহুৰ দল আগতকৈ গপত হ'ব বুজিছ কিয় কলি আৰে মজবুত নাচনী এজনী পাই গলো তো দাইটি আকৌ দিবও লাগিব নহয় কিয় নিদিব গাঁওখনৰ ইজ্জতৰ কথা আছে তাতে সোণ থাকিবই যেতিয়া যাওঁ পোহৰা গৈ ঘৰ সোমাওগৈ বৰপিতাই তই কি মানুহ বাৰু কচোন কি মানুহ মানে নাতিনীয়েক আনি যে ঘৰৰ ভিতৰত সোমাই ৰাখিছ আমি চিনাকি হ'ব নালাগে নেকি চিনাকি হবলৈ হলে সময়ত মানুহ বিচাৰিও পাব লাগে মনে মনে এনেকে পলাব নালাগে এতিয়া গৈ থোৱা দুখটো মোৰহে হ'ল ভালেই হ'ল চাহকাপ ককালেহে আনিছিলো একেই কথা বৰপিতাই তই ভাগ কৰি খালে বেয়া পাবি নেকি নাপাও শুন ল চাহ কোনে বনাইছিল যশোদা বাইদেউ মইনে চহৰৰ ছোৱালীয়ে কিয় চহৰৰ বুলি কৈছ তাইতো এতিয়া গাঁৱৰহে আহিছে চহৰৰ গুণটো যাবলৈ সময় লাগিব নহয় পেহী তহঁতে যে কৈ থাক শুন এইটোৱে নেকি কথাষাৰ বেকাকে সুধিলি যে একা বেকা বাদ দে হয়নে নহয় ক সুধিবলৈ কিটো আছে একদম খাটি শুন খাটি